হৈছে 29 অক্টোবৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো আৰু শেষত আপোনালোকৰ মতামত জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজি প্ৰথমটো খবৰ হৈছে যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিলাসী থানাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তো এটা বিলাসী থানাৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ হেউটাকৈ কি খবৰসমূহ পাইছে আপোনালোকেতো নিশ্চয় সেইখিনি পায়ে আছে খবৰ গম পাইছে তো ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিলাসী থানাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান সেইখিনি চলিছে নেক্সট খবৰ আহিছো অহা মাহৰ 1 তাৰিখৰ পৰা যেহেতু সৰকাৰি চাউল পায় আপোনালোকেতো গমে পায় 10 তাৰিখৰ সেইখিনি ভিতৰত আপোনালোকে ফিংগাৰপ্ৰিন্ট দি পিনি আপোনালোকে আনিব লাগে আৰু অহা মাহৰ পৰা আপোনালোকৰ 1 তাৰিখৰ পৰা বহুত বেছি ভাল খবৰ কি সেইখিনি চাউলটো পাবই তো সুলভ মূল্যত চেনি দাইল আৰু নিমখ দিবলৈ গৈ আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া সকলোখিনি কামকাজ হৈ উঠিছে তো 1 তাৰিখৰ পৰা সেইখিনি পাব আপোনালোকে নেক্সট খবৰ হৈছে যে নৱেম্বৰ শেষত নাইবা অৰ্থাৎ নৱেম্বৰ শেষত নহলে ডিসেম্বৰ প্ৰথমতে এসআইটিয়ে জুবিন গাৰ্গৰ তদন্তৰ চাৰ্জশিট দাখিল কৰিব হয় নৱেম্বৰ শেষত নহলে ডিসেম্বৰ প্ৰথমতে এসআইটিয়ে জুবিন গাৰ্গৰ তদন্তৰ চাৰ্জশিট দাখিল কৰিব এটা নেক্সট খবৰ ফলে আইছো মুখ্যমন্ত্ৰী কাৰ্যসূচী মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইদিন আপোনালোকে নিশ্চয় দেখিছে প্ৰত্যেকটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিয়ে হওক বা অন্যান্য সেইখিনি কাৰ্যসূচী যিসমূহ আছে তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী যি কাৰ্যসূচী তাৰ মাজতে ন্যায় দাবী জুবিন অনুৰাগী তো সেইখিনি জুবিন দাই ন্যায় পাব লাগে ন্যায় কেতিয়া কৈ দিব এইখিনি ক্ষেত্ৰত আপোনালোকে খবৰসমূহ পাই আছে তো এইখিনি তেনেদৰে যি কাৰ্যসূচী আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে সেইখিনি ক্ষেত্ৰতো সেইখিনি দেখা গৈছে যে ন্যায় কেতিয়া কৈ দিব বা সেইখিনি তেনেদৰে দাবী জনাইছে ন্যায় কেতিয়া কৈ পাম এনেকুৱা ধৰণৰ তো ন্যায়টো সোনকালে লাগে ন্যায় সোনকালে পাব লাগে কি হৈছিল প্ৰকৃততে কিয় হ'ব পালে কেনেকৈ হ'ল সকলোখিনিয়ে জানিব বিচাৰি আছে এটা নেক্সট খবৰ হৈছে যে চান্দা বন্ধ কৰাৰ পদক্ষেপলৈ তো চান্দা বন্ধ কৰা এইখিনি পদক্ষেপলৈ ৰাজ্যজুৰি আদৰণি তো যেহেতু এতিয়া হেয়াই গম পাইছে বিলাসী থানাৰ পৰা আৰম্ভ কৰি সেইখিনি কেনেদৰে কি সেইখিনি কথা হৈ আছে আৰু এইখিনি ক্ষেত্ৰত ৰাজ্য চৰকাৰে সেইখিনি চান্দা বন্ধ কৰাৰ যি পদক্ষেপ লৈছে ৰাজ্যজুৰি সকলোৱে সেইখিনি আদৰণি জনাইছে তেনেখনক লৈ নেক্সট খবৰ আহিছো অসমখনত বাংলাদেশক গটাই দিয়াটোই কংগ্ৰেছৰ মূল এজেন্ডা বুলি তেনেদৰে সেইখিনি কৈছে প্ৰশান্ত ফুকনে তেনেদৰে হয় অসমখনক বাংলাদেশক গটাই দিয়াটোই কংগ্ৰেছৰ মূল এজেন্ডা বুলি তেনেদৰে কৈছে আৰু ৰাজনীতিৰ সেইবিলাক আপোনালোকে দেখি আছে কেনেদৰে আন্দোলনৰ ভাগে কলে আন্দোলনৰ ভাগে তেনেদৰে কয় তো প্ৰশান্ত ফুকনে তেনেদৰে সেইখিনি কৈছে নেক্সট খবৰ হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন তো হয় আজি আপোনালোকে সেইখিনি চাইছে বাতৰি নিশ্চয় গম পাইছে ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন নেক্সট খবৰ আহিছো নেক্সট হৈছে যে ৰন্টু পাটি ফুকনক 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ৰন্টু পাটি ফুকনক যেহেতু সেইখিনি সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে সেইখিনি তেনেদৰে তেওঁ লৈ যোৱা হৈছিল তো এতিয়া ৰন্টু পাটি ফুকনক 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ নেক্সট খবৰ হৈছে যে বাকি যিসমূহ সিংগাপুৰৰ ভিডিঅ'বোৰ যে টুকুৰাকে আহিলে সেইখিনি ক্ষেত্ৰত সিংগাপুৰৰ ভিডিঅ'বোৰ কিয় ওলোৱা নাই তো এইখিনি কৈছে যে অৰুণ গাৰ্গে যেহেতু আপোনালোকে অৰুণ গাৰ্গক আপোনালোকে চিনিয়ে পায় তো অৰুণ গাৰ্গে সেইখিনি কৈছে যে বৌয়ে ৰাতি শুব মানে কান্দি থাকে বা এই যি বাকি ভিডিঅ'বিলাক কি হ'ল প্ৰকৃততে আমি সকলোৱে জানিব বিচাৰিছো বা আছে নাই কি কেনেকুৱা সকলোখিনি এইখিনি বাকি ভিডিঅ'বোৰ কিয় ওলোৱা নাই এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি অৰুণ গাৰ্গে জনাইছে নেক্সট খবৰ হৈছে যে কলাইগাঁৱত প্ৰায় 5000 মহিলা একেলগে গালে জুবিন গাৰ্গৰ মায়াবিনী গীত হয় কলাইগাঁৱত প্ৰায় 5000 মহিলা একেলগে গালে জুবিন গাৰ্গৰ মায়াবিনী গীতটো নেক্সট খবৰ হৈছে যে মানবেন্দ্ৰ শৰ্মা চৌহদত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হয় এইখিনি এতিয়া কংগ্ৰেছৰ কাৰ্যসূচী তেনেদৰে চলি আছে আজি যদি চলিছে কাইলৈ চলিছে তেনেকুৱা ধৰণৰ হৈ আছে মানবেন্দ্ৰ শৰ্মা চৌহদত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী তো গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত তেনেদৰে আছে নেক্সট খবৰ হৈছে যে কোকৰাঝাৰত এবছৰত বিশাল সমদল হয় কোকৰাঝাৰত এপছৰ তো বিশাল এটা সমদল সেইখিনি এপছৰ বিশাল সমদল সেইখিনি তেওঁলোকে সেইখিনি কৰিছে নেক্সট খবৰ হৈছে যে মহানগৰী চচলত উত্তাল প্ৰতিবাদ হয় মহানগৰী চচলত এটা উত্তাল প্ৰতিবাদ সৃষ্টি কৰিছে সেইখিনি উত্তাল প্ৰতিবাদ কৰিছে তেওঁলোকৰ দাবীসমূহ যি আছে তেওঁলোকে সেইখিনি মানি নোলোৱাৰ ফলত সেইখিনি তেনেদৰে কৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সেইখিনি কৰ্মচাৰীসকলে তেনেদৰে মহানগৰী চচলত উত্তাল প্ৰতিবাদ তেনেদৰে সৃষ্টি কৰিছে সো আজি এইখিনি আপোনালোকক জনালো খবৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই